আকৌ আজি আহিছোঁ আপোনালোকৰ কাৰণে এটা হেল্পফুল ভিডিঅ' লৈ আসাম কেৰিয়াৰ ৱেবছাইটৰ পৰা আপোনালোকে চাব পাৰিব DELP UP টিচাৰ ৰিকমেণ্ড 2024 55,500 assistant teacher and post চাওক ইয়াৰ ডাইৰেক্ট এমপ্লয়মেণ্টৰী এডুকেশ্যন ডাইভ DEE Assam has been related to employment notification and recommend 55,050খন post assistant teacher for lower and upper primary school of Assam under the direct elementary education Assam interested any eligible candidate how to apply online চাওক ইয়া ভাল খবৰ আপোনালোকৰ কাৰণে আকৌ আহিল DELP টিচাৰ ৰিকমেণ্ডেড চাওক ইয়াত এফালৰ পৰা মই জনাই দি আছোঁ যে কেনেকুৱাকৈ আপোনালোকে এপ্লিকেশ্যন কৰিব আৰু ক'ত কিমান পোষ্ট আছে নেম অফ দ্য পোষ্ট এছিষ্টমেণ্ট টিচাৰ LP এণ্ড ME এছিষ্টমেণ্ট টিচাৰ 55,500 পোষ্ট আছে ইয়াৰ লোৱাৰ প্ৰাইমাৰীত 35,000 আছে ইয়াৰ আপাৰ প্ৰাইমাৰীত 17,050খন আছে 1700 চাওক 3,008খন আৰু ইয়াত 1,750খন পোষ্ট আছে ইয়াৰ নেম অফ দ্য ডিপাৰ্টমেণ্ট ডাইৰেক্ট অফ এলিমেণ্টাৰী এডুকেশ্যন ডাইট আসাম scale of a pay salary B2 of 14,000 by 17,000 plus grade pay and the other allowance and the admission under rules district with vacancy then district with medium with and category with break up where vacancies showing the reservation of EWS OBS MOBC ST PST SPWD women net and complaints and the advertisement details to vacancy backup so এই এপ্লিকেশ্যন কৰিবলৈ গ'লে আপোনালোকে কেনেকুৱাকৈ এপ্লিকেশ্যন কৰিব এই এপ্লিকেশ্যনৰ প্ৰৱেশ ইয়াত জনাই দি আছোঁ ছাৰ ইয়াত জাষ্ট ক্লিক কৰিলে এপ্লিকেশ্যনটো নহয় ইয়াত কেনেকুৱাকৈ এপ্লিকেশ্যন কৰিব লাগিব ইয়াৰ এডভাৰটাইজমেণ্টখন হয় চ' চাওক এনেকুৱা ডাউনত আপোনালোকে যাব যায় অহাৰ পিছত ইয়াত লিংক পাব মই দেখাই দি আছোঁ কোনটো লিংকত আপোনালোকে ক্লিক কৰিলে ডাইৰেক্ট ইয়াত কৰিব পাৰিব চাওক ইয়াত এপ্লিকেশ্যন কৰাৰ কাৰণে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সম্পূৰ্ণ ডকুমেণ্টছখন ইয়াত ইউনিক চাওক ইয়াত ছাবমিট এপ্লিকেশ্যন কেণ্ডিডেট উইল বি গেট ইউনিক নাম্বাৰ এগেইন টু ছাবমিটেড এপ্লিকেশ্যন নাম্বাৰ চাওক ইয়াত কমপ্লিট প্ৰচেছটো অনলাইনতে হ'ব ইয়াত চাওক ইয়াত জাষ্ট ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব এইটো পেজত ৰেজিষ্ট্ৰেশ্যন কৰাই ল'ব পেজ নট ফাউণ্ড যে ইয়াৰ লগইন পেজত গুচি গৈছোঁ ইয়াৰ চাওক ইয়াৰ অনলি ফৰ লোৱাৰ প্ৰাইমাৰী ইয়াৰ চাওক আপাৰ প্ৰাইমাৰী ইয়াৰ হোম পেজত গুচি যাব হোম পেজত গুচি যোৱাৰ পিছত ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব ইয়াত 3/2/2024 ইয়াত অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিছিল চাওক এতিয়া ইয়াৰ অনলাইন ৰেজিষ্ট্ৰেশ্যনটো ক্ল'জ হৈ গৈছে ইয়াৰ ক্ল'জ অনলাইন ৰেজিষ্ট্ৰেশ্যন ইয়াৰ ক্ল'জ হৈছে অনলাইন ৰেজিষ্ট্ৰেশ্যন চাওক এতিয়া আপোনালোকৰ যিটো ইমেইল ID পাছৱৰ্ড আছে ইয়াত ইউজ কৰিলে আপোনালোকে গম পাব যে ৰেজিষ্ট্ৰেশ্যনটো আপোনাৰ ছাকচেছফুলি হৈছে না নাই যদি আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছে যিখিনিতে এণ্ড কৰিছোঁ আজি ভিডিঅ'টো ভাল লাগিছে লাইক এণ্ড শ্বেয়াৰ কৰিব থেংক ইউ ফৰ ৱাচিং